বন্ধুসকল স্বাগতম জনাইছোঁ জব আপডেট নৰ্থ ইষ্টত অন্য এটা বিশেষ ভিডিঅ'লৈ। বন্ধুসকল আপোনালোকৰ কাৰণে আজি এটা ভাল খবৰ লৈ আহিছোঁ। বন্ধুসকল অসম লোকসভা আয়োগৰ ফালৰ পৰা আপোনালোকৰ কাৰণে কেইটামান পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহৰ ওপৰত আপোনালোকে নিজৰ অৰ্হতা অনুযায়ী অনলাইনত আবেদন কৰিব পাৰিব। তো এই পদসমূহৰ ওপৰত আপোনালোকে অনলাইনত কেতিয়াবা আবেদন কৰিব, আপোনালোকৰ অৰ্হতা কিমান হ'ব লাগিব, লগতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু আপোনালোকৰ বয়স কিমান হ'ব লাগিব, সকলোবোৰ কথা মই ভিডিঅ'টো জনাম। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি আপোনালোকে জব আপডেট নৰ্থ ইষ্টত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি প্ৰেছ কৰি দিব, কাৰণ মই যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকে সকলোৰে আগত পাই থাকিব। বন্ধুসকল যিখন এডভাইচমেণ্ট প্ৰকাশ পাইছিলে সেইখন মই ডাউনলোডিং কৰি লৈছিলোঁ। যদি আপোনালোকে এই এডভাইচমেণ্টখন পঢ়িব বিচাৰে তেনেহ'লে মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ডাউনলোডিং কৰি পঢ়িব পাৰিব। বন্ধুসকল এইখন হৈছে সেইখন এডভাইচমেণ্ট, মই আপোনালোকক দেখুৱাই দিছোঁ। এইখন হৈছে সেইখন এডভাইচমেণ্ট, চাইছেনে বন্ধুসকল? তো এই এডভাইচমেণ্টখন কেতিয়া প্ৰকাশ পাইছিলে? এইটো প্ৰকাশ পাইছিলে 15 ডিচেম্বৰ তাৰিখত, যিটো আপোনালোকে গম পাইছে 15 ডিচেম্বৰ তাৰিখে এই এডভাইচমেণ্টখন প্ৰকাশ পাইছে। আৰু আপোনালোকে চাব যে আপোনালোকৰ ইয়াত কোৱা হৈছে যে অসম লোকসভা আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ৱেবছাইট ফৰ অনলাইন এপ্লিকেশ্যন চিষ্টেমছ APSC recruitment.in, যিটো অনলাইন এপ্লিকেশ্যন চিষ্টেম যিটো ৱেবছাইট হয় এইটো আছে APSC recruitment.in। তাৰপিছত চাব টেকনিকেল ছাপৰ্ট কাৰণে ইয়াত তেওঁলোকৰ ইমেইল দিয়া আছে আৰু ফোন নম্বৰ দিয়া আছে। তাৰপিছত চাব ইয়াত কি কৈছে, নেম অফ দ্য পোষ্ট। তো আপোনালোকৰ যিটো পোষ্ট মুকলি কৰি দিয়া হৈছে এই পোষ্টটোৰ নাম কি হৈছে, ইয়াত কৈ দিয়া হৈছে যে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 ইন আছাম ছেক্ৰেটেৰিয়েট জনতা ভৱন আণ্ডাৰ ছেক্ৰেটেৰিয়েট এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট। গম পাইছেনে কোনটো ডিপাৰ্টমেণ্ট? ছেক্ৰেটেৰিয়েট এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট। তো ইয়াৰ পৰা আপোনালোকৰ পদবোৰ মুকলি হৈছে। তাৰপিছত চাব যিটো অনলাইন এপ্লিকেশ্যন যিটো ষ্টাৰ্টিং ডেট হ'ব, আপোনালোকে কেতিয়াৰ পৰা অনলাইন আবেদন কৰিব? 16 ডিচেম্বৰ তাৰিখৰ পৰা অনলাইন আবেদন কৰিব। আৰু অনলাইন আবেদন প্ৰক্ৰিয়া কেতিয়া শেষ হ'ব? 16 জানুৱাৰী, যিহেতু 2022। ঠিক আছে। তাৰপিছত চাব লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ ফিজ। তো আপোনালোকে যিটো অনলাইন এপ্লিকেশ্যন যিটো ফিজ দিব সেইটো লাষ্ট ডেট হৈছে 18 জানুৱাৰী 2022। তো আপোনালোকে গম পাইছে। তাৰপিছত চাব যে নাম্বাৰ অফ পোষ্ট, তো কেইটা পোষ্ট আছে এই পদবোৰৰ ওপৰত আপোনালোকে চাব যে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 ইংলিছৰ ওপৰত আপোনালোকে চাব 34টা পোষ্ট আছে, আৰু ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 লেংগুৱেজৰ ওপৰত ভাষাৰ ওপৰত আপোনালোকে চাব যে 10টা পোষ্ট আছে। মানে গম পাইছে ইয়াত এই পইণ্টত আপোনালোকে চাব, এই পইণ্টত আপোনালোকে চাব। ঠিক আছে। তাৰপিছত চাব যে আপোনালোকে চাব এটা টেবুল দিয়া আছে, ইয়াত এটা টেবুল বনোৱা আছে, এই টেবুল এটা বনোৱা চাইছেনে? তো এই টেবুলত কি লিখা আছে আপোনালোকে গম পাইছে, যিটো গম পোৱা নাই মই আপোনালোকক জনাই দিছোঁ। কৰিবলৈ লিখা আছে আপোনালোকে যদি কোনো কাষ্ট হয় বা আপোনালোক কোনো কাষ্টত বিলং কৰে, তো কাষ্টৰ অনুযায়ী আপোনালোকৰ পোষ্ট কেইটা আছে ইয়াত লিখা আছে। তো আপোনালোকে পঢ়ি ল'ব, মই ডিছক্ৰিপশ্যনত যেতিয়া লিংকটো দি দিম। তাৰপিছত বলক আগলৈকে বলক। তাৰপিছত চাব আপোনালোকৰ যিটো পে স্কেল থাকিব, 4 নম্বৰত কি কৈছে আপোনালোকৰ যিটো পে স্কেল থাকিব, তো আপোনালোকৰ যিটো পে স্কেল থাকিব প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাউঞ্চেছ। ইয়াত কি কোৱা হৈছে পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাউঞ্চেছ এজ এডমিছিবল টু দ্য আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফৰ টাইম টু টাইম পাৰ মান্থ। তাৰমানে চাব যে পাৰ মান্থ আপোনালোকে চাব যে পে স্কেল থাকিব 30,000 পৰা 1,10,000 টকালৈকে, আৰু গ্ৰেড পে থাকিব 13,300, আৰু পে বেয়াৰ PB4লৈকে আপোনালোকে পাব। তোমালোকে গম পাইছে। তাৰপিছত আহিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তো আপোনালোকৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব মই আপোনালোকক জনাই দি আছোঁ। ইয়াত কি কৈছে প্ৰথম পইণ্টত, ন' কেণ্ডিডেট শ্বেল বি ইলিজিবল টু চিট ফৰ স্পীড টেষ্ট। আপোনালোকে গম পাইছে স্পীড টেষ্ট গতি টেষ্ট যিটো হয় 150 WPM, যিটো আপোনালোকে যদি গম নাপায় তেনেহ'লে মই আপোনালোকক জনাই দি আছোঁ। ইয়াৰ ফুল ফৰ্ম হৈছে ৱাৰ্ড পাৰ মিনিট ইন ইংলিছ। তো এণ্ড 120 ৱাৰ্ড পাৰ মিনিট ইন লেংগুৱেজ, যিটো ভাষা আছামিজ, বেংগলী এণ্ড হিন্দী, আনলেছ হি she and pass the speed test at 120 word per minute English and 100 word per minute in language Assamese, Bengali and Hindi, conducted by the Board of Constitute and recognized by the government। হৈছে যদি আপোনালোকে বুজা নাই তেনেহ'লে মই আপোনালোকক বুজাই আছোঁ। ইয়াত কোৱা হৈছে যে কোনো প্ৰাৰ্থীয়ে ইংৰাজীত প্ৰতি মিনিটত, গম পাইছেনে, প্ৰতি মিনিটত ৱাৰ্ড পাৰ মিনিটত 150 শব্দ, আৰু ভাষাত যিটো আপোনালোকে কৈছে লেংগুৱেজত আছামিজ, বেংগলী আৰু হিন্দীত প্ৰতি মিনিটত 120 শব্দৰ গতি পৰীক্ষাত বহিবলৈ যোগ্য নহ'ব যদিহে তেওঁ ইংৰাজীৰ, গম পাইছেনে, ইয়াত কি কৈছে, যদি
হে তেওঁৰ ইংৰাজীত প্ৰতি মিনিটত 120 শব্দ আৰু চৰকাৰে গঠন মিনছ গভৰ্ণমেণ্টে গঠন অনুযায়ী চৰকাৰে গঠন কৰা আৰু স্বীকৃতিপ্ৰাপ্ত ভাষাত প্ৰতি মিনিটত 100 শব্দ গতি পৰীক্ষাত উত্তীৰ্ণ নহয়। আপোনালোকে গম পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি, প্ৰথম পইণ্টত কি কৈছে। তাৰপিছত ইয়াত দ্বিতীয় পইণ্টত কি কৈছে মই আপোনালোক জনাই আছোঁ। ইয়াত কি কৈছে যে পাছিং দ্য স্পীড টেষ্ট এট 150 word per minute in English and 120 word per minute in language Assamese, Bengali and Hindi will make an eligible for appointment as a stenographer grade 1. तो गम पाइसे as subject to the condition that appointment to the post of stenographer grade 1 in English and language shall be made only after she minimum 6 years of service as stenographer grade 2 and grade 3 or in both the taken together, including of name in the select list both English and language is against the probably vacancies only and it will not for any right for automatic employed to the select person. তো ইয়াত কি কৈছে আপোনালোকে গম পাইছে, মই আপোনালোক জনাই আছোঁ। ইয়াত কৈছে যে ইংৰাজীত প্ৰতি মিনিটত 150 শব্দ আৰু প্ৰতি মিনিটত 120 শব্দৰ গতি পৰীক্ষাত মিনছ আপোনালোকে গম পাইছে স্পীড টেষ্টত উত্তীৰ্ণ হোৱা যোনবোৰ প্ৰাৰ্থী উত্তীৰ্ণ হ'ব তেওঁলোকে অসমীয়া, বেংগলী আৰু হিন্দীত ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1 হিচাপে নিযুক্তিৰ বাবে যোগ্য হ'ব। গম পাইছে এই চৰ্ত সাপেক্ষে যে ইংৰাজী আৰু ভাষাত লেংগুৱেজৰ ওপৰত চাব যে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1 পদৰ নিযুক্তি দিয়াৰ পিছতহে তেওঁ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 বা গ্ৰেড 2 বা দুয়োটা কেডাৰৰ গ্ৰেড 2 বা গ্ৰেড 3 হিচাপে নিম্নতম 6 বছৰ সেৱা আগবঢ়োৱাৰ পিছতহে কৰা হ'ব একেলগে। গম পাইছে ইমানলৈকে। তো তাৰপিছত চাব এইটো হৈছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিলে। তাৰপিছত কৰি মই আপোনালোক জনাই আছোঁ ইয়াত কি কৈছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকে যদি ডিগ্ৰী পাছ কৰিছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ইজ পাছ ডিগ্ৰী তেনেহ'লে আপোনালোকে ইয়াৰ পৰা আবেদন কৰিব পাৰিব। আপোনালোকৰ বয়স কিমান হ'ব লাগিব ইয়াত কোৱা হৈছে আপোনালোকৰ বয়স কিমান হ'ব লাগিব। যেহেতু আপোনালোকে চাব যে আপোনালোকৰ যদি 21ৰ পৰা 38 বছৰলৈকে হয় তেনেহ'লে ইয়াৰ পৰা আবেদন কৰিব পাৰিব। কিন্তু ইয়াৰ ওপৰত আপোনালোকে চাব যে এজ ইলেকশ্যন থাকিব। আপোনালোকে যদি ST, SC, P আৰু STH আৰু ইয়াৰ পৰা যদি বিলং কৰে তেনেহ'লে আপোনাৰ 5 ইয়াৰ্ছৰ ইলেকশ্যন পাব বা আপোনাৰ চাব যে 3 ইয়াৰ্ছ ইলেকশ্যন পাব OBC আৰু MBC কেণ্ডিডেটে। আৰু ইয়াত চাব ফৰ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি PWBD তেওঁলোকে 10 ইয়াৰ্ছৰ ইৰেস্পেক্ট অফ SC, ST, OBC and general category of candidate up to 48 years as per government notification। তো আপোনালোকে গম পাইছে কি কোৱা হৈছে আপোনালোকৰ ইলেকশ্যন ৰখা হৈছে। তাৰপিছত ইয়াত চাব যে আপোনালোকৰ যিটো এজ হ'ব এইটো কিহৰ ওপৰত কেলকুলেট কৰা হ'ব মেট্ৰিকুলেশ্যনৰ আৰু HSLC এডমিট কাৰ্ডৰ ওপৰত আপোনালোকৰ মেট্ৰিকুলেশ্যন যিটো ডেট অফ বাৰ্থ হয় বা এজ লিমিট হয় সেইটো কেলকুলেশ্যন কৰা হ'ব। গম পাইছে। তাৰপিছত ইয়াত কি কোৱা হৈছে ইয়াত এটা নোট দিয়া আছে আপোনালোকে ইয়াত যদি ইয়াত মই পঢ়ি শুনাই আছোঁ এই নোটটো অকণ ইম্পৰ্টেণ্ট হয়। দ্য কেণ্ডিডেট applying for the post should ensure that they fill all the eligibility condition for recruitment to the post. If on verification at any time before or after the stenographer proficiency test and objective type written test it is found that they do not fulfill any of the eligibility condition they are candidate for the post। তো আপোনালোকে যদি ইয়াতে কি কৈছে আপোনালোকে যদি গম পোৱা নাই তেনেহ'লে মই আপোনালোকক ইয়াত এটা গুৰুত্বপূৰ্ণ কথা ইয়াতে কোৱা হৈছে যে যদি আপোনালোকে চাব প্ৰাৰ্থীসকলে পদটোৰ বাবে আবেদন কৰাটো নিশ্চিত কৰিব। ঠিক আছে, কৰিব লাগে যে পদটো যেতিয়া আপুনি আবেদন কৰিব তেতিয়া আপোনালোকে নিশ্চিত হৈ যাব যে আপোনালোকে এই পদৰ ওপৰত আবেদন কৰি আছে তেওঁলোকে পদটোৰ নিযুক্তিৰ বাবে সকলো যোগ্যতাৰ এইটো চৰ্তাৱলী পূৰণ কৰে। আপোনালোকে গম পাইছে যে এই পদটোৰ ওপৰত যেতিয়া আপোনালোকে আবেদন কৰিব যিমানবোৰ এই পদৰ ওপৰত যিমানবোৰ চৰ্তাৱলী আছিলে এই সকলোবোৰ তাতে আপোনালোকে পূৰণ কৰে। যদি ষ্টেনোগ্ৰাফাৰ দক্ষতা পৰীক্ষা আৰু যিটো আপোনালোকে যিটো লিখিত পৰীক্ষাৰ আগতে বা পিছতে যিকোনো সময়ত প্ৰমাণীকৰণ দেখা যায় বা প্ৰমাণীকৰণত দেখা যায় যে এতিয়া আপোনালোকে চাব যে তাত যেতিয়া ভেৰিফিকেশ্যন কৰিব মিনছ প্ৰমাণীকৰণত যদি দেখা যায় যে তেওঁলোকে কোনো যোগ্যতাৰ চৰ্তাৱলী পূৰণ নকৰে তো আপোনালোকে যেতিয়া অনলাইনত ফিল কৰিব আৰু তেতিয়া যদি কোনো যোগ্যতাৰ চৰ্তাৱলী পূৰণ নকৰে তেতিয়া কি কৰিব কমিশ্যন আয়োগে কি কৰিব এই পদৰ বাবে তেওঁলোকৰ প্ৰাৰ্থিত্ব বাতিল কৰিব। তো আপোনালোকে গম পাইছে এই পদৰ বাবে তেওঁলোকৰ প্ৰাৰ্থিত্ব বাতিল কৰি দিব। এইটো আপোনালোকক মনত ৰাখিব
ইয়াত কি কৈছে তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এটা আপোনালোকে মনত ৰাখিব যেতিয়া আপোনালোকে অনলাইন ফিল কৰিব অকণ কেয়াৰফুলি ফিল কৰিব আপোনালোকে এই পদৰ ওপৰত যোগ্য হয় নে নহয় অকণ কেয়াৰফুলি ফিল কৰিব মই যিহেতু আপোনালোকক জনাই আছোঁ তাৰপিছত চাব যে এপ্লিকেশ্যন ফিজ তো আপোনালোকৰ যদি এপ্লিকেশ্যন ফিজ হ'ব ইয়াতে কেনেকুৱা ৰখা হৈছে মই আপোনালোকক জনাই আছোঁ আণ্ডাৰ দ্য ডিজিটেল ইণ্ডিয়া ইনিভেট বাই মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকনলজি মেড গভৰ্ণমেণ্ট অফ India, APSC has decided to launch it online recruitment portal with the help of a CSC. तो कम पाइसे CSC, CPB, CSC आरु अपने सब बोले CPB and a MITI approved organization which will charge a processing fees of rupees 30 plus including tax loy 18% tax থাকিব আৰু tax লৈ আপোনাৰ চাইব 35.40 rupees আপোনালোকক ইচ ক্যান্ডিডেটৰ পৰা লোৱা হ'ব মানে গম পাইছে যেটো CSC পৰা যেটা আপোনালোকে অনলাইন আবেদন কৰে তেতিয়া আপোনালোকৰ এইটো ট্যাক্স যেটো প্ৰসেসিং ফিজ এইটো আপোনালোকৰ লোৱা হ'ব ইনক্লুডিং ট্যাক্স যেটো 18% ট্যাক্স লয় তাৰপিছত চাব যে আপোনালোক চাব জেনাৰেল EW যেটো ক্যাটাগৰী হয় তেনেহলে আপোনাৰ এপ্লিকেশন ফিজ থাকিব 150 আৰু আপোনালোকে যদি CSC আৰু SPB ৰ পৰা আপোনালোকে যদি এপ্লাই কৰে তেনে আপোনালোকে প্ৰসেসিং ফিজ লোৱা হ'ব 30 আৰু ইয়াতে ট্যাক্স থাকিব 18% 5.40 তো 5 টকা 40 পইচা থাকিব আৰু টোটাল আপোনালোকে দিব লাগিব 285.40 পইচা তো আমি এমালৈকে তো দিব লাগিব ঠিক আছে যদি আপোনালোকে SC ST আৰু OBC আৰু MOBC হয় তেনেহলে আপোনালোকৰ এপ্লিকেশন ফিজ আছে 150 আপোনালোকে প্ৰসেসিং ফিজ দিব লাগিব 30 আৰু আপোনালোকৰ ট্যাক্স দিব লাগিব যেটো 18% ট্যাক্স আছে আৰু ইয়াত চাব 18% ট্যাক্সৰ প্ৰথম চাব যে 5.40 আৰু ইয়াত আপোনালোকে টোটাল দিব লাগিব ইয়াত মই হাইলাইট কৰি দেখাই দিছো এই চাৰ্টখনত দিয়া আছে টোটাল দিব লাগিব 185.40 তো আপোনালোকে যদি CSC ৰ পৰা আপোনালোকে যদি আবেদন কৰিব যায় তেনেহলে তাত তেওঁলোকে প্ৰসেসিং ফিজ এইটো ৰাখিব তো আপোনালোকে জানিলক এইটো আপোনালোকৰ ফিজ হ'ব গম পাইছে BPL যদি কাৰ্ড থাকে তেনেহলে তেওঁলোকৰ এপ্লিকেশন ফিজ ৰাখা নাই কিন্তু তেওঁলোকে প্ৰসেসিং ফিজ দিব লাগিব যদি CSC আৰু SPB ৰ পৰা তেওঁলোকে যদি অনলাইন আবেদন কৰিব যায় তো PWD নীল তেওঁলোকে প্ৰসেসিং ফিজ দিব পাৰিব CSC ভ্যালুৰ পৰা যদি তেওঁলোকে আবেদন কৰিব যায় ইমালে গম পাইছে फ्रेंड्स এসব এপ্লিকেশন উইদাউট দা প্ৰেসক্ৰাইব ফিজ উড নট ইয়াত মই আপোনালোকক হাইলাইট কৰি দেখাই দিছো এই পইণ্টত মই চাব The application without the prescribed fees would not be considered and summarily reject. No representations against such a rejection would be entered. তো ইয়াত কি কৈছে আপোনালোকে গম পাইছে যে গম পোৱা নাই যেহেতু মাসুল অবিহনে আবেদন বিবেচনা কৰা নহব আৰু খানাখকভাৱে নাকচ কৰা নহব এনে প্ৰত্যাখ্যানৰ বিৰুদ্ধে কোনো প্ৰতিনিধিত্ব গ্ৰহণ কৰা নহব ইমান গম পাইছে আপোনালোকে চাব যে BPL candidate must upload a BPL certificate for claiming application fees deduction যদি আপোনালোকৰ BPL ক্যান্ডিডেট হয় আৰু আপোনালোকৰ BPL সাৰ্টিফিকেটখন আছে তেনেহলে আপোনালোকে এপ্লিকেশন যেটো এপ্লিকেশন ফিজ ৰিলেক্সেশন পাব যদি আপোনালোকে তাৰপৰ ক্লেমিং কৰে তাৰপিছত চাব ইয়াত কি কোৱা হৈছে fees one paid shall not be refunded under any circumstance or nor can the fees be held in reserve for any other examination or selection তো ইয়াত কি কৈছে যদি আপোনালোকে বুজা নাই তেনেহলে মই আপোনালোকক বুজাই আছো ইয়াত কি কৈছে আপোনালোকে যদি এবাৰ কি কৰে এবাৰ পৰিশোধ কৰে মাসুল তো পৰিস্থিতিৰ ঘূৰাই কোনো পৰিস্থিতিতে ঘূৰাই দিয়া নহব বা আন কোনো পৰীক্ষা বা বাছনিৰ বাবে মাসুল সংৰক্ষিত ৰাখিব নোৱাৰিব মানে গম পাইছে কি কৈছে তাৰপিছত কোৱা হৈছে www.apsc.nic.in ত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব তো মই এইটো ওয়েবসাইটৰ লিংক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰিব পাৰিব যেটো স্পে কপি হয় EWS ৰ সাৰ্টিফিকেটৰ কাৰণে ঠিক আছে फ्रेंड्स মানে গম পাইছে তাৰপিছত চাব SC ST কাৰণ আপোনালোকে চাব যে ক্যান্ডিডেট ক্লেমিং ৰিজাৰ্ভেশন SC ST or OBC category they must upload certificate in support of his her claiming for the competent authority of the state of Assam the certificate must be obtained within the closing date of online application and no claim in this regard will be entered afterward কি কৈছে এই পইণ্টত তোমরা চাবো যে ক্যান্ডিডেট ক্লেমিং রিজার্ভেশন গম পাইছে নে যেটামলোকে অনুসূচিত জাতি তামলে গম পাইছে অনুসূচিত জাতি অনুসূচিত জনজাতি বা OBC শ্ৰেণীত সংৰক্ষণ দাবী কৰা প্ৰাৰ্থীসকলে অসম ৰাজ্যৰ সক্ষম গম পাইছে নে
অসম ৰাজ্যৰ সক্ষম কৰ্তৃপক্ষৰ পৰা তেওঁৰ দাবীৰ সমৰ্থনত প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব। গম পাইছেনে? ইয়াত কি কৈছে, প্ৰমাণপত্ৰখন অনলাইন আবেদনৰ সমাপ্তিৰ তাৰিখৰ ভিতৰত প্ৰাপ্ত কৰিব লাগিব। এই সন্দৰ্ভত আপোনালোকে চাব যে এই সন্দৰ্ভত কোনো দাবী পিছত গ্ৰহণ কৰা নহ'ব। আপোনালোকে অনলাইন এপ্লিকেশ্যন ক্লজিং ডেটৰ আগলৈকে কিন্তু প্ৰমাণপত্ৰখন দাখিল কৰিব পাৰিব। তাৰপিছত যদি আপোনালোকে কৰে কিন্তু এই সন্দৰ্ভত কি কৰিব নহ'ব, কোনো দাবী গ্ৰহণ কৰা নহ'ব। মানে গম পাইছে ইয়াত কি কোৱা হৈছে। তো আপোনালোকে সকলোবোৰ কথা গম পাইছে ফ্ৰেণ্ডছ। তাৰপিছত মই আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব। আবেদন কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, যিটো ফাৰ্ষ্ট আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক জানো, হাউ টু এপ্লাই। তো এপ্লিকেণ্ট আৰ ৰিকুৱাৰ্ড টু এপ্লাই অনলাইন থ্ৰুত, আপোনালোকে অনলাইনৰ থ্ৰুত যিটো এপ্লাই কৰিব। তো APSC ৰিকুৱাৰমেণ্ট ৱেবছাইট, তেওঁলোকৰ এটা ৱেবছাইট আছে। তো সেই ৱেবছাইটত আপোনালোকে ভিজিট কৰিব। তো আপোনালোকে কি কৰিব, ফাৰ্ষ্ট আপোনালোকে তেওঁলোকৰ ৱেবছাইটত ভিজিট কৰিব। তাত আপোনালোকে কি কৰিব, আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত কৰিব মই আপোনালোকক জনাই আছোঁ। তো আপোনালোকে APSC যিটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হয়, এই ৱেবছাইটত ভিজিট কৰিব। APSC ৰিকুৱাৰমেণ্ট.in ভিজিট কৰিব। মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। আপোনালোকে এই লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট গৈ তেওঁলোকৰ ৱেবছাইটত ভিজিট কৰিব। তাৰপিছত তাত ৰেজিষ্টাৰ হিয়াৰ বুলি এটা অপশ্যন থাকিব। তো এই ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক লৈ যোৱা হ'ব বেলেগ এটা পেজত। তাৰপিছত ইয়াত চাব, ইয়াত কি কোৱা হৈছে 3 নম্বৰ পইণ্টত ইয়াত চাব, ইয়াত কি কোৱা হৈছে, ইয়াত কোৱা হৈছে যে কেণ্ডিডেট আৰ এডভাইজ টু ৰেজিষ্টাৰ উইথ ভেলিড এণ্ড এক্টিভ ইমেইল এড্ৰেছ ইন দ্য অনলাইন এপ্লিকেশ্যন এজ অল কৰস্পণ্ডেণ্ট উইল বি মেড থ্ৰু ইমেইল বাই দ্য কমিউনিকেশ্যন requirement with regard to copies of certificate to be submitted in respect of claim made in the online application will be intimated to the candidate through the website of the commission in due course of time. তো ইয়াত কি কৈছে মই আপোনালোকক বুজাই আছোঁ। ইয়াত কৈছে যে প্ৰাৰ্থীক অনলাইন আবেদনত বৈধ আৰু সক্ৰিয় ইমেইল, গম পাইছেনে, বৈধ আৰু সক্ৰিয় ইমেইল ঠিকনাৰ সৈতে পঞ্জীয়ন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। তো আপোনালোকৰ যদি ইমেইল হ'ব, এইটো বৈধ হ'ব লাগিব, সক্ৰিয় হ'ব লাগিব। কিয়নো আয়োগে ইমেইলৰ যোগে সকলো চিঠি পত্ৰ প্ৰস্তুত কৰিব। অনলাইন আবেদন কৰা দাবীৰ সন্দৰ্ভত আপোনালোকে চাব যে দাবীৰ সন্দৰ্ভত দাখিল কৰিব লগা প্ৰমাণপত্ৰৰ প্ৰতিলিপি সম্পৰ্কীয় প্ৰয়োজনীয়তাবোৰ যথাসময়ত আয়োগে ৱেবছাইটৰ জৰিয়তে প্ৰাৰ্থীসকলক অৱগত কৰা হ'ব। মানে গম পাইছে। তো আপোনালোকৰ যদি ইমেইল হ'ব সেইটো অকণ কি হ'ব লাগিব, সক্ৰিয় হ'ব লাগিব আৰু বৈধ হ'ব লাগিব। আপোনালোকে ইমেইলটো বৈধ হ'ব লাগিব। তো ইমেইল দি আপোনালোকে কি হয় যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিব। তো ফ্ৰেণ্ডছ, মই এপ্লাইৰ ওপৰতে মই এটা ভিডিঅ' লৈ আহিম। আপোনালোকে সেই ভিডিঅ'টো মোৰ চেনেলটোত পাই যাব। যিহেতু আপোনালোকে চাইছে আপোনালোকৰ কাৰণে পদ মুকলি হৈছে। তো ফ্ৰেণ্ডছ, আপোনালোকে এই পদৰ ওপৰত অনলাইন আবেদন কৰি ল'ব। আপোনালোকৰ এগেইনষ্টত ফিজ কিমান ৰখা হৈছে আপোনালোকে গম পাইছে। আপোনালোকৰ বয়স কিমান হ'ব লাগে সেইটো আপোনালোকে গম পাইছে। আপোনালোকে ইয়াৰ ওপৰত আবেদন কৰি ল'ব, যিহেতু আপোনালোকৰ কাৰণে এটা ভাল সুযোগ। যদি আপোনালোকে ইয়াৰ ওপৰত ইণ্টাৰেষ্টেড হয় তেনেহ'লে মই এই যিটো ৱেবছাইটৰ লিংক হয় মই ডিছক্ৰিপশ্যনত দি দিম। তাত আপোনালোকে ক্লিক কৰি ডাইৰেক্ট আপোনালোকে আছাম পাব্লিক ছাৰ্ভিচ যিটো কমিশ্যন তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হয় তাত ভিজিট কৰি আপোনালোকে কি কৰিব পাৰিব, অনলাইন আবেদন কৰিব পাৰিব। যদি আপোনালোকে অনলাইন আবেদন কৰিব নাজানে তেনেহ'লে মই ইয়াৰ ওপৰত এটা ভিডিঅ' লৈ আহিম, আপোনালোকে মোৰ চেনেলটোত পাই যাব। তো আপোনালোকে সকলোবোৰ কথা গম পাইছে আশা কৰোঁ। যদি মনত কিবা কুৱেশ্যন থাকে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিব, মই আপোনালোকৰ কুৱেশ্যনৰ আনচাৰ দিম। তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।